উত্তৰ গুৱাহাটী মান্দাকাটাত বনদস্যুৰ তাণ্ডৱ এফালৰ পৰা তহিলং পাহাৰৰ বক্ষ উত্তৰ গুৱাহাটীৰ মান্দাকাটাত এতিয়া বন মাফিয়াৰ দপদপনি বন মাফিয়াই এফালৰ পৰা তহিলং কৰি গৈছে মূল্যৱান গছ-গছনিকে আদি কৰি পাহাৰৰ শিলমাটি সকলো দিনে নিশাই মান্দাকাটা পাহাৰৰ পৰা শ শ ট্ৰাক ৰঙা মাটিৰ সৰবৰাহ কুম্ভকৰ্ণৰ নিৰ্যাত বিয়াগুম বন বিভাগ বন বিষয়া সঞ্জয় কুমাৰ নাথৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্তৰ গুৱাহাটীৰ চিলা ৰেঞ্জৰ অধীনৰ দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া সঞ্জয় কুমাৰ নাথৰ সৈতে বন মাফিয়াৰ গোপন বুজাবুজিৰ অভিযোগ উত্থাপিত হৈ আহিছে কেৱল টকাৰ বাবে পাহাৰৰ অবৈধ খনন দেখি চকু মুদা কুলিৰ ভাও ধৰে এইগৰাকী বিষয়াই শিৱবাজাৰৰ কামাখ্যা বাইফুৱেল নামৰ কোম্পানীলৈ সৰবৰাহ কৰি থকা হৈছে দিনে নিশাই ৰঙা মাটি ই চালান মালিকৰ লগত থকা বুলি কৈয়ে বিনা বাধাই ট্ৰাকসমূহে ৰঙা মাটি কঢ়িয়াই আছে একাংশই আকৌ এখন চালানী ব্যৱহাৰ কৰি দিনে নিশাই কেইবাখনো ট্ৰাকত মাটিৰ সৰবৰাহ অব্যাহত ৰাখিছে কিন্তু সকলো দেখি শুনিও একমাত্ৰ কমিছনৰ অংকতে অন্ধ আৰু বুবা বন বিষয়া সঞ্জয় কুমাৰ নাথ বন মাফিয়া জনৈক ৰঞ্জুৰে গোপন বুজাবুজি সঞ্জয় কুমাৰ নাথৰ দুৰ্নীতিগ্ৰস্ত বিষয়া সঞ্জয় কুমাৰ নাথৰ কাৰ্যালয়ৰ সন্মুখেৰে পাৰ হোৱা প্ৰতিখন বালিৰ গাড়ীয়ে চাহ খাবলৈ দিব লাগে 200 টকা আৰু লগতে গাড়ীৰ মালিকৰ পৰা মাহেকীয়া ভাত্তা বেলেগকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে ইমানৰ পিছতো কিন্তু এইগৰাকী সঞ্জয় কুমাৰ নাথৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহল চোৰৰ চৰ্দাৰ ভাওলোৱা চিলা ৰেঞ্জৰ ৰেঞ্জাৰ চন্দন ৰাজখোৱাই মই এইটো আমি একটা 100% লিগেল বলে আমি এটাও ক'ব নোৱাৰোঁ আপুনি চাব এখন কিলোৰ গাড়ী গৈছে আমি নকওঁ যে এইখন গাড়ীত 100% ইয়ে দি গৈছে বোলে গাড়ী বালি গাড়ী মাটি গাড়ী কোনো নাযায় আমি তাত জোখ মাখত হ'লেও গণ্ডগোল পাব এক্সিএম বেছি যাবতো ইলিগেল গতিকে কিনেও কৰা আৰু নোৱাৰি না কাঠ একটা কাঠ নমাওক কলা কাঠ 5 বাৰ মেজান কৰক 5টা ফিগাৰ ওলাব আমিনগাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট এনিভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব